ইনসিডেন্ট আপোনাৰ হৈ গ'ল মানে ক'লো না গাদ্দাৰি হৈ গ'ল মানে গাদ্দাৰি কৰি দিছে আমি যাক এতিয়া লোকেলি যিহেতু ফ্ৰেছ চিকেন মটন ইয়াৰ পৰাই লৈছোঁ হাঁহো ইয়াৰ পৰাই লৈছোঁ তো কি হৈছে আপোনাৰ মটনত ইমানে খেলি মেলি কৰিছে মানে মোটামুটি 4-5 কিলো মানে পানী লিটাৰ 4-5 লিটাৰ মানে পানীয়ে ওলাইছে মানে ভাবক সেইখিনি 5 কিলো মাংস যদি হয় আপোনাৰ 3500 টকা গ'ল বেকাৰ তো এইটো কৰিব নালাগে যোন মানে কাম কৰিছে আপুনি এদিনীয়া কাম কৰি আছে তো আপোনাৰ বিজনেছ নহ'ব নমস্কাৰ সকলোকে স্বাগতম জনাইছো নতুন এটা ভিডিঅ'লৈ তো আজি আমি আহিছোঁ মৰিগাঁৱত মানে আজি আমাৰ মৰিগাঁৱত কাম আছে অলমষ্ট 700 মানুহৰ খানাৰ কাম আছে তো মেনুত কি আছে গুৱাহাটীৰ পৰা যদি মৰিগাঁও নগাঁও তেজপুৰত এনেকা আমাক মাতে কিমান টকা চাৰ্জেছ হ'ব পাৰে চব সদায় মেনু লৈ চাৰ্জেছ আৰু যেতিয়া আপুনি মাতিব অলপ মিনিমাম 500 মানুহৰ ওপৰ হ'লে ভাল তেতিয়া বাজেটটো কও ভাল লাগে 100-200 মানুহ কাম কৰিব পাৰিম প্ৰব্লেম নাই কিন্তু আপোনাৰ কাৰণে বেয়া মানে বাজেটটো বেছি ক'ব লাগিব চবফালে কষ্টিংটো ঠিক থাকেতো সেইকাৰণে তো মিনিমাম 500 মানুহতকৈ ওপৰ হ'লে আমি আউটসাইড অফ গুৱাহাটী আমি কৰিবৰ কাৰণে আমি ৰেডি আছোঁ আৰু বাকী আজি মেনুত কি আছে কেনেকৈ আয়োজন কৰা হৈ আছে গোটেইখিনি দেখাম ওভাৰঅল ব্লগটো বাৰু ভিডিঅ'টো আৰম্ভ কৰোঁ লেটছ গ' অলৰাইট তো আমাৰ গোটেইখিনি কাম ছেটিং আমি যোৱাকালি ইয়াতে আজি যিহেতু 11 তাৰিখ যোৱাকালি আমি ইয়াতে আহিছোঁ আহি কিনে গোটেই কামটো ৰাতিৰ ভিতৰতে ছেটিং কৰি দিছোঁ এইফালে আপোনাৰ ষ্টাৰ্টাৰৰ কাউণ্টাৰ দি দিছোঁ পুচকা আৰু মকটেল দি দিলোঁ এইফালে ইয়াতে কি কাউণ্টাৰ দিছ পাস্তা আৰু মকটেল ক'ত দিছ মকটেল বাহিৰত হ'ব চৰি পাস্তা আৰু পানী পৰি মকটেলটো বাহিৰত দিছে মানে ৰাতি এটা ছেটিং কৰিছিলতো এইটো চালাড কাউণ্টাৰ এইফালে মেইন কৰ্চৰ বুফে চুফে গোটেইখিনি লগোৱাই আছে এইফালে ডেজাৰ্ট আছে এইফালে ডেজাৰ্ট লগাইছোঁ এইটোৱে ঠিকে আছে সেই পাৰ্টটো কি নন ভেজত এই গোটেই পাৰ্টটো দুটাত ডেজাৰ্ট থাকিব ই ভলাবাজা ভুল কৰিছে হেৰি কৰিব লাগিব এটা চাব লাগিব তাৰ ইউজ প্লেটটো ইফালে তাতে ৰাখিম মানে ইয়াত গোটেই মেইন কৰ্চ আহি যাব দে হ'ব দে ঠিক আছে তো এইটোৱে আজিৰ মানে অভাৰভিউ এনেই এটা লামচাম মেনুটো আপোনাক কৈ দি আছোঁ অভাৰঅল মানে নৰ্মেলি কুলাৰ চাই আছে হট বেভৰেজত কফি আছে তাৰপিছত মকটেলত ব্লু লাগুন আছে তাৰপিছত আপোনাৰ পাস্তা আছে পানী পুৰি আছে তো এনেকুৱা আছে এই লাইফ কাউণ্টাৰটোত পুচকা আছে দেন মেইন কৰ্চত আপোনাৰ চিকেন মটন ফিছ ডাক গোটেইকেইটা আইটেমেই আছে তো ভেজত কি আছে লাহে ধীৰে দেখাম পাকঘৰৰ পৰিৱেশটো দেখাই আছোঁ ৰ'ব আপোনাৰ কিচেনৰ গোটেই পৰিৱেশটো দেখালোঁ এতিয়া আপোনাৰ টাইম 9:11 আমি চিকেন আৰু মটন আনিব যাই আছোঁ ইয়াতে মৰিগাঁৱতে আমি অৰ্ডাৰ দিছোঁ কাৰণ গুৱাহাটীৰ পৰা অনাটো সম্ভৱ নহয় আৰু ইয়াতে ফ্ৰেছলি কাটি দিব আমি গুৱাহাটীত যেনেকৈ ফ্ৰেছ যোনদিনা প্ৰগ্ৰাম সেইদিনা আমি লওঁ সেই বস্তুটো মৰিগাঁৱতো যিহেতু আজি প্ৰগ্ৰামটো আজিয়ে লৈছোঁ কাৰণ কিছুমানে গুৱাহাটীৰ পৰা আনি কিনে ফ্ৰিজত থৈ কিনে চলাব আমি সেনেকৈ নহয় যোনদিনা প্ৰগ্ৰাম থাকে আমি সেইদিনাই কিনো গোটেইখিনি মাছো আমি অৰ্ডাৰ দিছোঁ মাছ কাটি আছে চিকেনো কাটি আছে হাঁহ অলৰেডি ডেলিভাৰ কৰি দিব জাগাত তো বলক আমি যাওঁ তাতে আপোনাক গোটেইখিনি দেখাওঁ চিকেন আপোনাৰ মোটামুটি 60 কিলো মাছো আপোনাৰ 60 কিলো হাঁহ আপোনাৰ 40 কিলোমান হাঁহ আৰু ইফালে ছাগলী মাংস 80 কিলো লৈছোঁ মানে এইবোৰ এৰিয়াত অলপ খাইতো সেইকাৰণে অলপ বেছিকৈ ল'ব লাগিব মানে খাই মানে কি গাঁৱৰ মানুহ কোৱান্টিটি যাব পাৰে আৰু ৰাতি ৰিক্স লৈ লাভ নাই সেইকাৰণে সেই পাৰপাছত বলক যাওঁ বাকী যি আপোনাক দেখাই থাকিম আমাৰ আপোনাৰ লিষ্ট লিখোঁতে অলপ মানে স্লাইটলি মানে মিষ্টেক হৈ গৈছে মানে ব্লগ আপোনাৰ ব্ৰেড ক্ৰাম লিখিব লাগিছিল 5 পেকেট লিখিছে 3 পেকেট 2 পেকেট ব্ৰেড ক্ৰাম কম হৈ গ'ল বিশালত আহিছোঁ এতিয়া ব্ৰেড ক্ৰাম ল'ব চাওঁ আৰু কি ব্ৰেড ক্ৰামে বিচাৰিব নাই টেনশ্যন হৈ গৈছে ৰ'ব হা সেইফালে এটা আছিল নেকি যদি আমি ব্ৰেড ক্ৰাম নাপাওঁ তেনেহ'লে বিস্কুটৰ গুড়া আৰু নহ'লে ব্ৰেড সেইখিনি দি আমি এইটো আপোনাৰ ফিছ ফিংগাৰটো হেৰি কৰিব ৰেপ আপ কৰিব মানে কটিং কৰিব লাগিব যদি ব্ৰেড ক্ৰাম নাপাওঁ সেকেণ্ড অপশ্যন আৰু এইবিলাক চব উপায় আপোনাৰ মানে আপোনাৰ ছাডেন মানে কি যে ব্ৰেড ক্ৰাম নাপালোঁ এই যিটো আপোনাৰ কাটা বিস্কুটটো মিক্সি মাৰি গুড়া কৰিম এইটো দি এতিয়া আমি ফিছ ফিংগাৰ কটিং কৰিম মানে আপোনাক চব বস্তু চব জেগাত নাপায় কিছুমানে কয় গ্ৰ'চাৰী পাই যাব বহুত বস্তু আছে চব জেগাত নাপায় সেইখিনি গুৱাহাটীতে আপোনাৰ ভাল বহুতখিনি তো আমাৰ গোটেইখিনি যোগাৰ কৰি দিছে আমাৰ এইটো স্পেচিয়েল লেবাৰ এটাই ঠিক আছে কিন্তু তোৰ নাম কৈছোঁ না লেবাৰটো যোগাৰ কৰি দিছে কালা জামু নহয় ৰাতিপুৱাৰ পৰা ব্ৰেকফাষ্ট কৰা নাই চাহ খোৱা নাই কিন্তু কৈ দিলে আমি খাই দিছোঁ
এই সি খাব ওলাইছে দেই, মই খাব ওলোৱা নাই। তো এইফালে আপোনাৰ ভেন্দি কাটি আছে, আপোনাৰ ভেন্দি জয়পুৰি হ'ব। তাৰপিছত পুচকাৰ আপোনাৰ আলু বইল কৰিছে আৰু পুচকা আছে যিহেতু। তাৰপিছত কৰ্ণ চিজ বলৰ গোটেইখিনি মেৰিনেশ্যন ৰেডি হৈ গৈছে। ফিছ ফিংগাৰ আপোনাৰ কাটা কাটি গোটেইখিনি হৈ গৈছে, জাষ্ট ব্ৰেড কাম লগাব আৰু হেৰি কৰিব। আৰু কিটচেনৰ অলপ পৰিৱেশটো দেখাওঁ আপোনাক। মাৰিব দে, ইহঁতৰ কাম ইহঁতে কৰিবতো। এই ইহঁতৰ কাম ইহঁতে কৰিবতো, ৰেডি আছেতো। তো কাৰিকৰ হ'ব নালাগে। जिनका बैठा ना मुड़ी घंटा भात नहीं बैठाएगा রেজাল্ট আৰু হ'ব হ'ব মাংসটো গাদ্দাৰি কৰি দিল ন কি কৰিব নতুন জাগাত হ'ব নোৱাৰি জানো অ মানে আপোনাৰ এটা ইনসিডেন্ট হৈছে মই বাহিৰত যে কৈ আছো ৰ'ব ইনসিডেন্ট আপোনাৰ হৈ গ'ল মানে ক'লো না গাদ্দাৰি হৈ গ'ল মানে গাদ্দাৰি কৰি দিছে আমি যাক এতিয়া লোকেলি যিহেতু ফ্ৰেছ চিকেন মটন ইয়াৰ পৰাই লৈছো হাঁহ ইয়াৰ পৰাই লৈছো তো কি হৈছে আপোনাৰ মটনত ইমানে খেলি মেলি কৰিছে মানে মোটামুটি 4-5 কিলো মানে পানী লিটাৰ 4-5 লিটাৰ মান পানী ওলাইছে মানে ভাবক সেইখিনি 5 কিলো মাংস যদি হয় আপোনাৰ 3500 টকা গ'ল বেকাৰ এইটো কৰিব নালাগে যোন মানে কাম কৰিছে আপুনি এদিনীয়া কাম কৰি আছে তো আপোনাৰ বিজনেছ নহ'ব মই যোনে মাংস দিছে তাকে কৈছো যদি ভিডিঅ' চাই আছে সেনেকে কৰিব নালাগে এইটো বেয়া কথা কাৰণ আমি যদি সদায় কাম কৰিব আহিম আপোনাকতো নেক্সট টাইম অৰ্ডাৰ নিদিওঁ বেয়া লাগছে মানে সি নিজে কৈ দাদা অৰ্ডাৰ খুজি ল'ল এতিয়া লাষ্টত গণ্ডগোল কৰি দিলোঁ বেয়া লাগে এনেকা কিয় আমিও অনেষ্টলি কাম কৰোঁ আমাকো অনেষ্টলি বস্তু দিলে ভাল লাগে মাংস দিছে লগে লগে পেমেণ্ট দিয়ে দিছোঁ লগে লগ হেণ্ড টু হেণ্ড যদি পেমেণ্ট নিদিলোঁ হয় তেতিয়া কি হ'লে তেতিয়াতো ফচাব পাৰিলোঁ হয় ন তেনেকে নহয় বস্তুটো যিয়ে নহওক বেয়া লাগিল মৰিগাঁৱৰ মাংসৰ এক্সপিৰিয়েঞ্চটো বাকী চাওক কি হয় আমাৰ গোটেইখিনি বস্তু ৰেডি হৈ আছে অন প্ৰচেছ বাকী অভাৰভিউ আপোনাক দেখাই থাকিব আমাৰ ফাৰানে দুটামান ক্লিপ দেখাব তো আমি এতিয়া ব্ৰেকফাষ্ট কৰিব আহিছোঁ এইবিলাক লগত নোখোৱালে কামেই নকৰে মই কৈছোঁ কামখিনি কৰি কিনে খাওঁ ৰাতি 10-12টাত নাই নোখোৱা কামেই নকৰে খালি খাব আহে কামত চলো ব্ৰেকফাষ্ট কৰিলোঁ বঢ়িয়াকৈ অঁ অলপ কিবা চেঞ্জেছ কৰিব লগা হ'ল তাতে চেঞ্জেছখিনি কৰি আছোঁ মিজু লগাবে একো নহয় স্ক্ৰীন থাকে নেকি নাথাকে এটা আছে অলৰাইট তো গোটেইখিনি আমাৰ কাম ৰেডি হৈ গৈছে জাষ্ট এতিয়া খালি ষ্টাৰ্ট কৰিলে হ'ল আৰু ক'ত কি আছে আপোনাক দেখাই আছোঁ এইটো আমাৰ পুচকা এইটো পুচকা আছে ইফালে পাস্তা আছে তো ড্ৰেছ কৰাৰ মানুহলৈ ড্ৰেছ কৰিব লাহে যায় ইফালে মকটেল আছে আমাৰ মকটেলৰ মানে যোনটো মেইন কাউণ্টাৰ আছে সেই কাউণ্টাৰটো আজি আনিব পৰা নাই বিকজ যোৱাকালি লাইনৰ শ্বৰ্ট চাৰ্কিট হোৱাৰ কাৰণে মকটেল কাউণ্টাৰটো বেয়া হৈ গ'ল আনা নহ'ল তো এইটোৱে আজি সেনেকৈ চলাই দিছোঁ মানে কেতিয়াবা আপোনাৰ অলপ টেকনিকেল প্ৰব্লেমটো হ'বই গম পাইছে আৰু তো এই লাইনৰ অলপ ডিছমিছ হোৱাৰ কাৰণে এইটো দিব লগা হ'ল এইটো আমাৰ চালাড কাউণ্টাৰ ইয়াতে নেমু জলকীয়া আছে গ্ৰীণ চালাড আছে জলকীয়াৰ আচাৰ আছে ধনিয়া পাতৰ চাটনি আছে তাৰপিছত ফেঞ্চি পাপৰ ফ্ৰাই ৰেড পাম্পকিন ফ্ৰাই ইয়াতে আমাৰ কুৰকুৰে কি হয় কুলচা আহিব মছলা কুলচা আহিব ইয়াতে আমাৰ ষ্টিম ৰাইচ আছে ইফালে আৰু কাশ্মীৰী পোলাও য়েল্লো দাল কুৰকুৰে ভিন্দি মই আপোনাক দেখাই আছোঁ স্পেচিয়েলি এই চাওক কি ধুনীয়া কুৰকুৰে ভিন্দি বঢ়িয়া লাগে খাই এইটো ভেজত আপুনি যেতিয়া আপুনি মেনু বনাই এই আইটেমটো আপুনি এড কৰিব পাৰে কুৰকুৰে ভিন্দি বঢ়িয়া লাগে মানে ক্ৰিস্পি হয় ধুনীয়া তাৱা ভেজ আছে ফিছ কালিয়া চিকেন ৰোষ্ট মটন ৰগন জোচ ডাক উইথ কোমোৰা হাঁহৰ মাংস বনাইছোঁ কোমোৰাৰ লগত ইফালে ডেজাৰ্ট আছে চব যেতিয়া আপোনাৰ কাম দূৰত থাকে ন মানে গুৱাহাটীৰ পৰা দূৰত তেতিয়া কি হয় চব বস্তু কেৰি কৰা পচিবল নহয় কেতিয়াবা কিছুমান বস্তু পাহৰি যোৱা যায় কিছুমান বস্তু এডজাষ্ট কৰিব লগা হয় বাজেটৰো বহুত কথা আহি পৰে যেনেকৈ ডেজাৰ্ট কাৰ্ডৰ চিম্পল হৈছে এনেই ডেজাৰ্ট কাৰ্ড আমাৰ চিম্পল নাথাকে আৰু হেভি থাকে বাট বাজেট লৈ বহুত কথা থাকেতো সেই বাজেট লৈ প্ৰেজেণ্টেশ্যনটো বহুতখিনি ডিপেণ্ড কৰে আপুনি নাভাব যে এইটো প্ৰেজেণ্টেশ্যন দিছে ৰেট বেছি কৈ আছে নহয় ৰেট সদায় ডিপেণ্ড কৰে প্ৰেজেণ্টেশ্যন আপোনাক কেনেকুৱা লাগে তাৰ ওপৰত ডিপেণ্ড কৰে আৰু ডেজাৰ্টত আপোনাৰ মতিচুৰ পাৰফেক্ট আছে আৰু ব্ৰাউনি উইথ আইচক্ৰীম আছে তো বাহিৰত আপোনাৰ কফি আছে মটকা চাই আছে তাৰপিছত ফিছ ফিংগাৰ আছে কৰ্ণ চিজ বল আছে হাৰা ভৰা কাবাব আছে ইফালে আপুনি পাস্তা আৰু ফুচকা দেখা পালে খানা গোটেইখিনি আপুনি দেখা পালে আপোনাৰ হিচাপত এই প্লেট
ৰেটটো কিমান হ'ব পাৰে আপুনি কওকচোন 700 মানুহৰ কাৰণে আমি মৰিগাঁৱত কাম কৰিছোঁ তো মই আপোনাক কৈ দি আছোঁ প্ৰাইচটো হৈছে অলমষ্ট এইবিলাক তো আজিৰ কামৰ প্ৰাইচ হৈছে 900 টকা পাৰ প্লেট 900 টকা পাৰ প্লেট কিন্তু মৰিগাঁৱৰ কাৰণে যদি এই কামটো গুৱাহাটীত কৰে 700 মানুহৰ কাৰণে সেইটো আমাৰ 750 800 আহি যাব আমি কৰি আছোঁ 750 800 কৰি দিম কিন্তু মৰিগাঁৱৰ কাৰণে 900 টকা পাৰ প্লেট আহিছে বিকজ ট্ৰেভেলিং অলপ আহি পৰেতো সেইটোৱে আৰু বাকী যি আগফালে আছে লাহে লাহে দেখা দিম লগ পাইছোঁ অলপ পিছত ড্ৰেছটো চেঞ্জ কৰি লগ পাইছোঁ 200 হ'ব তো ক্লায়েণ্টক গোটেইখিনি মেনু A to Z হেণ্ড অভাৰ কৰি দিলোঁ ফ্ৰম ষ্টাৰ্টাৰ টু লাইভ কাউণ্টাৰ টু মেইন কোৰ্চ টু ডেজাৰ্ট গোটেইখিনি যেনেকৈ মেনু লিখি দিছে সেনেকৈ গোটেই মেনু আমি উঠাই কিনে মানে কাউণ্টাৰত পুট অন কৰিছোঁ গোটেইখিনি দেখাই দিছোঁ আমাৰ মোটামুটি এতিয়া ৰেছপনচিবিলিটি হ'ল যে কামটো সকলো আমি লৈ যাব লাগে শেষ কৰিব লাগে ভালকৈ কৰিব লাগে অলমষ্ট কাম ডান মানে কামটো শেষ পেমেণ্ট ক্লিয়াৰ যিহেতু এগ্ৰিমেণ্ট মতে আছিলে পেমেণ্ট আপোনাৰ ইভেণ্টৰ দিনাই গোটেইখিনি ক্লিয়াৰ কৰিব লাগিব তো পেমেণ্ট চেমেণ্ট ক্লিয়াৰ এতিয়া আমি জাষ্ট ল'ৰাখিনি বিদায় দিছোঁ এটা গাড়ী লৈ আছে গাড়ীত গুচি যাব দেন আমি ট্ৰেভেলাৰত গোটেই বাকী ষ্টাফখিনি পঠাই দিম দেন বাকী যি লোডিং হৈ থাকে লোডিং দেখাম আপোনাক এণ্ড অফ দ্য ডে মানে এণ্ড অফ দ্য নাইট ৰাতি আমি কেইটা বজাত অফিচত আনলোড কৰোঁ আপুনি তালৈকে ৰখি থাকক একচুৱেল মানে কষ্টটো তাতে আছে তেতিয়া আপোনাক দেখা যাব হেল্ল' হা এইটো এইটো কি মালিক মালিক আমার কাম से মাল আছে ভাই চলো আমার কাম শেষ আমি এতিয়া ধুনীয়াকৈ চিলিণ্ডাৰ লোড কৰিম ৰাচন পানী যিখিনি বাচিছে লোড কৰিম তাৰপিছত এটা এক্টিভা লোড কৰিম যিহেতু বিকিৰ আজি অৱস্থা বেয়া এই লোড কৰি কিনে বেক টু গুৱাহাটী চাওক আপুনি কামত পইচা চালে নহ'ব এই কামটো বিৰাট কষ্ট ফুল চিলিণ্ডাৰ আছে বে ফুল চিলিণ্ডাৰ আছে এইটো सिलेंडर राशन एक एक्टिवा जाएगा তো ইয়াতে এতিয়া অলমষ্ট বাজে 12টা বাজিব 15 মিনিট আছে তো লোড কৰোঁতে মোটামুটি 1মান বাজি যাব 1 বজাত যদি আমি গাড়ী ওলাওঁ 2 ঘণ্টা লাগিব তো 3টা মানত গৈ পাম মোটামুটি আৰু আনলোড কৰাৰ লগে লগে আপোনাৰ 3টা 3:30 বাজি যাব মোক কিয় দেখাব তই এনেকৈ কি কাম কৰোঁ মোক দেখাব নোৱাৰ কি এনে হৈ যাব ফ্লাইটটো নিজে বনাব লাগিব না তো এইটো কাৰণে বাকী যি হৈ থাকে যেতিয়া গুৱাহাটী গৈ পাওঁ তেতিয়া আপোনাক মানে আপডেট দি আছোঁ আৰু লেটছ গো কি হ'ল অমেন্দ্ৰ বাহুবলী শুনা তো আমাৰ গোটেইখিনি ৰেপ আপ হৈ গ'ল ইয়াতে আমাৰ যিখিনি গ্ৰচাৰী বাঢ়িছে চিলিণ্ডাৰ বেছি ইয়াতে দিছোঁ এক্টিভাখন ইয়াতে দিব লগা হৈছে বিকজ বিকিৰ আজি যোনজন মানুহ আছিলে আমাৰ লগৰ বিকিৰ আজি অলপ এক্সিডেণ্ট হৈ গ'ল ভৰিত তো তাৰ এক্টিভাখন ইয়াতে দি দিছোঁ আৰু বাকী যিখিনি কাউণ্টাৰৰ বাচন আছে সেইখিনি আপোনাৰ আৰু 2খন ইণ্ট্ৰা আছে তাৰে লোড হৈ আছে অলমষ্ট ৰেডি তো আমি ইয়াৰ পৰা ওলাওঁতে এতিয়া বৰ্তমান 12:30 আছে আৰু আধা ঘণ্টাত ওলাই যাম আৰু তো যদি আপুনি ভিডিঅ' চাই ভাল পাইছে আৰু কিবা যদি ইনফৰমেশ্যন পাইছে তেনেহ'লে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনাৰ অলৰেডি প্লেটৰ দামটো ক'লোৱে আমি এইটো 900 পাৰ প্লেট কৰিছোঁ মৰিগাঁৱত 700 মানুহৰ কাৰণে আৰু গুৱাহাটী হ'লে দামটো কমি যাব তো যদি আপুনি বিচাৰে গুৱাহাটী মৰিগাঁও নগাঁও তেজপুৰ ৱেনেভাৰ আপুনি য'তে বিচাৰে আমি তাতেই যাম জাষ্ট খালি বাজেটটো মিলল তো লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব লগ পাই আছোঁ নেক্সট ভিডিঅ'ত টাটা বাই বাই খতম